অপমান কৰা গৃহমন্ত্ৰী অমিত শ্বাহে ক্ষমা খোজক। অপমান কৰা গৃহমন্ত্ৰী অমিত শ্বাহে ক্ষমা খোজক। অমিত শ্বাহ হাই হাই, বিজেপি হাই হাই। গামোচাক অপমান কৰা নচলিব। অসমত গামোচাক অপমান কৰা নচলিব। আমাৰ মূল কথা এটা, অসমৰ মুখ্যমন্ত্ৰী অসমৰ ৰাইজক প্ৰতিনিধিত্ব কৰে। অসমৰ ৰাইজৰ স্বাভিমান, আমি গামোচাখন সপোনত ৰাখোঁ, আমি গামোচাখনক আমি সেৱা কৰোঁ। গতিকে গামোচাখন যেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া দেশৰ এজন প্ৰতিনিধিক পিন্ধাবলৈ যায়, সেই প্ৰট'কল গামোচাখন তেতিয়া ডিঙিত পিন্ধাব খুজিছিল, ডিঙিত ল'ব লাগিছিল। সেইকাৰণে আমি খুব দৃষ্টিগত হৈছে, আমি দেখি বেয়া পাইছোঁ। অসমৰ ৰাইজে আমাক জনাইছে যে আপোনালোকে ইয়াৰ প্ৰতিবাদ কৰক। আৰু আমি এইটো কথা কৈছোঁ যে গামোচাখন তেওঁ ডিঙিত, মুখ্যমন্ত্ৰীয়ে গামোচাখন ডিঙিত পিন্ধিব লাগিছিল, বেলেগ কথা আমি নাজানো। সেইকাৰণে আমি কৈছোঁ যে গৃহমন্ত্ৰী অমিত শ্বাহে ক্ষমা খোজক, তেখেতে গামোচাখন কিয় নিপিন্ধে। পৰৱৰ্তী সময়ত এনেকুৱা হ'ল যে তেখেতে গম পালে যে গামোচাখন নিপিন্ধিলে অসমৰ ৰাইজে বেয়া পাব। পিছৰ সময়ত পিন্ধিলে তেওঁ, অৰ্থাৎ ভোট বিচাৰি তেওঁলোকে গামোচা পিন্ধে। প্ৰধানমন্ত্ৰীকো আমি দেখিছোঁ ডিঙিত গামোচাখন পিন্ধে, ভোট বিচৰাৰ সময়ত মানুহক আৱেগিক কৰিবৰ কাৰণে গামোচা পিন্ধে। আমি সেইদিনা যেতিয়া দেখিলোঁ যে তেখেতে মুখ্যমন্ত্ৰীয়ে গামোচাখনো নিপিন্ধে, আমি খুব দুখ পাইছোঁ। আমাৰ নামঘৰত, আমাৰ সত্ৰত গামোচাখন ব্যৱহাৰ হয়, আমি খুব দুখ পাইছোঁ। আৰু আমি অসমৰ ৰাইজৰ হৈ তেখেতক ক্ষমা কৰিবৰ কাৰণে